প্ৰথম বছৰ চৰকাৰে 10,000 দিব, দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব। বেংকৰটো ঘূৰাই দিব লাগিব, চৰকাৰটো ঘূৰাই দিব নালাগে। সো টোটেল 35,000 rupees মহিলাসকলৰ হাতত পৰিব। 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম। তাৰমানে 18 ল'ব লাগিব, 19ত আৰু নাপায়। আৰম্ভ কৰিব বিচাৰিছোঁ। কেবিনেট ব্ৰিফিঙৰ পিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আপোনালোকক এই বিষয়ে কিছু আভাস দিছিলে, কিন্তু ইয়াক মই অলপমান দীঘলীয়াকৈ আপোনালোকৰ আগত প্ৰকাশ কৰিব খুজিছোঁ। আমাৰ অসমত 39 লাখ মহিলা, 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে। কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছোঁ। সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। বেচিকেলি মহিলাসকলক এণ্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে এটা কথা কৈছিলে যে আত্মসহায়ক গোটত থকা মহিলাসকলক লাখপতি বনাব লাগে। আৰু অসমত আমি এই কনচেপ্টটোকে লাখপতি বাইদেউ আমি নাম দিছিলোঁ। আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছোঁ যে এই 39 লাখ মহিলাৰ 7 লাখ মহিলা অলৰেডি লাখপতি। প্ৰথমতে 2 লাখ আছিল, 3 লাখ আছিল। এই বছৰত আত্মসহায়ক গোটৰ সৈতে জড়িত 7 লাখ মহিলাই বছৰত উপাৰ্জন লাখ টকালৈকে লৈ যাব পাৰিছে, যাৰ কাৰণে আমি তেওঁলোকক লাখপতি বাইদেউ আমি নাম দিছোঁ। কিন্তু এই প্ৰচেষ্টাক আৰু অধিক ক্ষীপ্ৰ যদি আমি কৰিব লাগে, তেতিয়াহ'লে এটা কথা ৰাজ্য চৰকাৰে অনুভৱ কৰিছে যে আত্মসহায়ক গ্ৰুপ হিচাপে তেখেতসকলে বেংকৰ পৰা লোন লোৱা, লোন ঘূৰাই দিয়া, ব্যৱসায় কৰা, এই যিটো গ্ৰুপটোৰ সাংগঠনিক শক্তি তাৰ লগত ব্যক্তিগত এটা স্পৃহা বা ব্যক্তিগত এটা ইনিচিয়েটিভো জড়িত হৈ থাকিব লাগে। কেতিয়াবা এটা গ্ৰুপত 10 গৰাকী মহিলা থাকে, 5 গৰাকী এক্টিভ, 5 গৰাকী অলপ কম এক্টিভ। কিন্তু আমি যদি 10 গৰাকীকে ব্যক্তিগত পৰ্যায়টো যদি আমি সহায় কৰোঁ, তেতিয়াহ'লে গ্ৰুপ আৰু ইণ্ডিভিজুৱেল দুইটাই একেলগে কাম কৰিলে, ইফ দ্য গ্ৰুপ এক্টিভিটি এণ্ড দ্য ইণ্ডিভিজুৱেল এক্টিভিটি বোথ গো হেণ্ডছ ইন হেণ্ড, তেতিয়া দ্য প্ৰচেছ অফ বিকামিং লাখপতি উইল বি এক্সপিডাইটেড। এই কামটো আৰু অধিক ক্ষীপ্ৰ হ'ব। সেই দৃষ্টিভংগীৰ পৰা আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছোঁ। এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰোঁ। ফাৰ্ষ্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্লেন বনাব। কোনোবাই মৌ মাখিৰ বিজনেছ প্লেন বনাব, কোনোবাই এটা কণীৰ ব্যৱসায়, গাহৰি ব্যৱসায়, ক্ষুদ্ৰ দোকান, যি হওক তেওঁলোকে এটা বিজনেছ প্লেন বনাব, বা গ্ৰুপটোৱে যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্লেন কৰিব পাৰে যে আমি চৰকাৰৰ পৰা ইমান টকা পাম, 10 গৰাকীৰ পইচা যদি এক জেগাত আমি ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব।
এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছোঁ যে এই মহিলাগৰাকীয়ে আচলতে ব্যৱসায় কৰিব সময় দিব পাৰিবনে নাই তাকো আমি এছেছ কৰিব খুজিছোঁ যাতে টকাটো আমাৰ অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু OBC মহিলাৰ বাবে 3টাতকৈ বেছি সন্তান থাকিব নোৱাৰিব সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি 2টা কওঁ এই ক্ষেত্ৰত আমি 3টা কৈছোঁ যদি কাৰোবাৰ 4টা বাচ্চা আছে then she will be disqualified from the scheme অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহব কিন্তু ইয়াত OBC হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছোঁ বাকি OBC and জেনাৰেল কাষ্ট 3টা মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা 2টা আমি আণ্ডাৰটেকিং লম যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশন ল'ব লাগিব ছোৱালীজনী ঘৰত বহুৱাই থলে নহব the daughter must go to the school সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হলে যাব আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অঙ্গনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া 2টা আৰু 3টাই আছে তেওঁ আৰু 4টালৈ নাযাওঁ বুলি ক'ব লাগিব এই 2টা হল তেওঁলোকৰ মানদণ্ড তাৰ বাদে একো মানদণ্ড নালাগে এখন বিজনেস প্ল্যান যিখন আমিয়ে বনাই দিম তেওঁলোকে খালি চুজ কৰিব আৰু পপুলেশন নৰ্মস প্ৰথম বছৰ চৰকাৰে 10,000 দিব দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব বেংকৰটো ঘূৰাই দিব লাগিব চৰকাৰটো ঘূৰাই দিব নালাগে so total 35,000 rupees মহিলাসকলৰ হাতত পৰিব over a period of 3 years কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব বহুতৰ 10,000 টকাটো মিস ইউটিলাইজও হ'ব পাৰে প্ৰথমটো আমি চেকিং নকৰো ডাইৰেক্টলি আমি দি দিম কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম প্ৰথমটো পপুলেশন নর্মস তো যে মোর ফ্যামিলি জেনারেল OBC 3টা ST SC টি গার্ডেন মরান মটক 4টা লগে লগে আমি দি দিম আর তাত আমি খুধা পুছা কৰি নাথাকো কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি খুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই সাধাৰণতে চৰকাৰৰ প্ৰপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয় ইয়াৰ এখন প্ৰপত্ৰ হ'ব দুৰ্নীতি হয় প্ৰথম দিনা প্ৰপত্ৰ নিদিব হেকাৰণে আমি এটা ডেট দিম যেনেকৈ 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম তাৰমানে 18 ল'ব লাগিব 19 আৰু নাপায় ফিলআপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিও সেই ডেটটোতে কালেক্ট কৰিব লাগিব আৰম্ভনে 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনে কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন নিজৰ পঞ্চায়ততে দিম 18 দিম 19 নিদিও আৰু
এটা স্কিমটোতো আৰম্ভ হ'ব ফিল আপ কৰাৰ পিছত তেওঁলোকে 1 মাহ ফিল আপ কৰিব তাৰপিছত পৰীক্ষা কৰিব স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ 3 মাহ 4 মাহ সময় লাগিব যেটো প্ৰসেস এটাটো পালন কৰিব লাগিব কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে এইখিনিতো আমি ভেৰিফাই কৰিব লাগিব বাচ্চা আছে নাই ইটো হিটো কিন্তু আজিৰ পৰা স্কিমটো আৰম্ভ হৈ গ'ল আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলো আজি কেবিনেটতো হৈ গ'ল 18 তাৰিখে কোনোবা এটা জায়গাত দিব 19ত কোনোবা এটা জায়গাত দিব টোটাল 18 পৰা 25ৰ ভিতৰত সবে ফৰ্ম পাই যাব